মুছলমানৰ সম্পত্তিত চকু নিদিব, মুছলমানৰ অধিকাৰত কোনেও হস্তক্ষেপ নকৰিব, অন্যথা কিন্তু ভয়ংকৰ পৰিণাম হ'ব, ভয়ংকৰ আন্দোলন হ'ব। এনেধৰণে গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা কোৱা হৈছে যে মুছলমানৰ সম্পত্তিত কোনেও চকু নিদিব, অন্যথা ভয়ংকৰ পৰিণাম হ'ব। যদি আমাক জেললৈ পঠিয়ায়, জেললৈ যাবলৈ ভয় নকৰে মুছলমানে। পুলিচৰ ৰঙা চকুলৈ, বিজেপি চৰকাৰ ৰঙা চকুলৈ আমছুৱে কেতিয়াও ভয় নকৰে আৰু কেতিয়াও ভয় কৰা নাছিল। জেললৈ যাবলৈ সকলো সাজু, প্ৰত্যেকজন মুছলমানে জেললৈ যাবলৈ সাজু। যদি আমাক পুলিচ মিলিটাৰী লগাই জেললৈ পঠিয়ায় তেনেহলে আমি হাঁহি হাঁহি জেললৈ যাম, এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আনহাতে ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে ৱাকফ সংশোধনী আইন কোনো কাৰণতে আমি মানি নলওঁ। এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ, মুছলমান সম্পত্তি আৰু মুছলমানৰ অধিকাৰত কোনোবাই হস্তক্ষেপ কৰিলে ভয়ংকৰ পৰিণাম হ'ব। হিমন্ত বিশ্ব শৰ্মাই মুছলমানক বাধা দিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ সেই সাহস নাই যে তেওঁ মুছলমানক বাধা দিব পাৰিব। হিমন্ত বিশ্ব শৰ্মালৈ আৰু পুলিচলৈ মুছলমানে ভয় নকৰে, কোনো সংখ্যালঘুৱে বিজেপি চৰকাৰলৈ ভয় নকৰে, জেললৈ যাবলৈ ভয় নকৰে মুছলমানে। এনেধৰণে হুংকাৰ প্ৰদান কৰিছে আমছুৱে। আমাৰ পিছত পুলিচ মিলিটাৰী লগাই লাভ নাই, জেল আমাৰ বাবে অলংকাৰ। আমি হাজাৰবাৰ জেল যাবলৈ সাজু আছো, আমি হাজাৰবাৰ জেলত যাম, জেলৰ ভাত খাম, আমি সম্পূৰ্ণ সাজু। মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, মুছলমানৰ ওপৰত যি ধৰণে অত্যাচাৰ কৰি আছে সেয়া বন্ধ কৰক, মুছলমানক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক, মুছলমানক অশান্তি নকৰিব। সমগ্ৰ ৰাজ্যতে আমছুৱে আন্দোলন কৰিব, তীব্ৰ প্ৰতিবাদ হ'ব। কোনো কাৰণতে অধিকাৰত, মুছলমানৰ অধিকাৰত হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব। আমছুৰ শক্তি আছেনে নাই সেয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গম পাই যাব। সাহস আছে যদি আমছুক বাধা দি দেখুৱাওক, যদি দম আছে, সাহস আছে আমছুক বাধা দিয়ক। আমছুৰ আন্দোলনলৈ ভয় কৰে বিজেপি চৰকাৰে। আমছুৱে যেতিয়াই প্ৰতিবাদ কৰে, আন্দোলন কৰে, ভয় কৰে, কঁপি থাকে বিজেপি চৰকাৰ। এই হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। কালি প্ৰেক্ষাপট যদি আমি চাওঁ, কালি চচলত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৱাকফৰ বিৰোধিতাৰে আৰু মুছলমানৰ অধিকাৰক লৈ আমছুৰ ফালৰ পৰা আৰু আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক বাধা দিব নোৱাৰে আৰু মুছলমানৰ সম্পত্তি কোনেও চকু নিদিব, মুছলমানৰ অধিকাৰ কোনেও হস্তক্ষেপ নকৰিব, মুছলমানে জেললৈ যাবলৈ কোনো কাৰণতে ভয় নকৰে। এনেধৰণে হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আমাৰ পিছত পুলিচ মিলিটাৰী সকলো লগাই দিয়ক, আমি ভয় নকৰো, জেল আমাৰ বাবে অলংকাৰ, জেল আমাৰ বাবে আদৰণীয়, আমি জেললৈ যাবলৈ সম্পূৰ্ণ সাজু। এবাৰ নহয়, দুবাৰ নহয়, হাজাৰবাৰ জেল যাবলৈ প্ৰত্যেকজন মুছলমান সাজু আছে। মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, মুছলমানক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক, মুছলমানক অশান্তি নকৰিব, এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। সমগ্ৰ ৰাজ্যতে আমছুৱে আন্দোলন কৰিব, এমাহজোৰা আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে আমছুৱে আৰু আমছুৰ শক্তি আছেনে নাই সেয়া বিজেপি চৰকাৰে গম পাই যাব বুলি হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। সাহস আছে যদি, দম আছে যদি আমছুক বাধা দি দেখুৱাওক। আমছুৰ আন্দোলনলৈ ভয় কৰে বিজেপি চৰকাৰে, কঁপি থাকে বিজেপি চৰকাৰ। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এই মুহূৰ্তত ৰেজাউল কৰিম চৰকাৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে সাংবাদিকৰ আগত শুনো আহক। অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনে আমছুৰ আন্দোলনক ভয় কৰিছে। মুখ্যমন্ত্ৰী ভয়াতুৰ মুখ্যমন্ত্ৰী। আমছুৰ গণতান্ত্ৰিক আন্দোলন উইথ পাৰ্মিশ্যন লৈ আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে কাইলৈ ডিজিপিৰ জৰিয়তে সমগ্ৰ অসমৰ পুলিচক নিৰ্দেশ দি পেলাই কালি সন্ধিয়াৰ পৰা যি ধৰণে আমছুৰ কৰ্মকৰ্তাসকলক নিৰ্যাতন চলালে, মোৰ ঘৰতো পুলিচ পঠিয়াই দি মোক বিচাৰি থকা হ'ল, বা আমাৰ জিলা সভাপতিৰ সভাপতি কেন্দ্ৰীয় বিষয়াসকলে ইতিমধ্যে আটক কৰিছে, গাড়ীৰ পৰা চোঁচৰাই নমাই হৈছে। এইটোতে বুজা যায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আন্দোলনক ভয় কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই, পুলিচ তন্ত্ৰ চলাই আচলতে তেওঁ গণতান্ত্ৰিক আন্দোলন কৰিব বিচৰা দল সংগঠন বা মানুহৰ গণতান্ত্ৰিক যিখিনি অধিকাৰ, বাক স্বাধীনতা, সেইখিনি তেওঁ ডিঙি চেপি
তেওঁলোকে বন্ধ কৰি ৰাখিব বিচাৰে। এটা কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত যে মানুহৰ অধিকাৰৰ কাৰণে মানুহ কথা ক'বই। মুখ্যমন্ত্ৰী যদি সৎ সাহস আছে মানুহৰ কথা কোৱাখিনি মানুহ শুনাৰ ধৈৰ্য তেওঁ ৰাখক। মোৰ মানুহখিনি কি ক'ব বিচাৰিছে, মানুহৰ বাক স্বাধীনতা কি আছে, মানুহে কিয় আন্দোলন কৰিব আহিছে, এই কথাখিনি তেওঁ শুনিবলৈ চেষ্টা কৰক। কিন্তু মুখ্যমন্ত্ৰী ভয় খাই কাইলৈৰ পৰা পুলিচ লগাই যি নিৰ্মম পুলিচ তন্ত্ৰ চলালে এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু স্পষ্টভাৱে আমি অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি যিমান পুলিচ মিলিটাৰী নলগাওক কিয়, আপুনি যিমানে ভয় ভাবুকি নিদিয়ক কিয়, জেল আমাৰ কাৰণে অলংকাৰ, জেল আমাৰ কাৰণে আদৰণীয়, তেনেকুৱা জেল হাজাৰবাৰ যাবৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু সংখ্যালঘুৰ অধিকাৰৰ ওপৰত যদি কোনোবাই হস্তক্ষেপ কৰে, সংখ্যালঘুক যদি কোনোবাই নিৰ্মম অত্যাচাৰ কৰে, তাৰ তীব্ৰ প্ৰতিবাদ অসমৰ মাটিত হ'ব, ভাৰতবৰ্ষৰ বুকুৰ মাটিত হ'ব। ইয়াত কোনেও বাধা দি ৰাখিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই যিমান ধমকি নিদিয়ক, যিমান জেলৰ ভয় দিয়ক, তেনেকুৱা জেল হাজাৰটা জেল আমচুৰ কৰ্মকৰ্তাই যাবৰ কাৰণে সাজু হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা কৈছোঁ যে আপুনি এনেকুৱা ধৰণৰ দমন নীতি বন্ধ কৰক আৰু আমি যি দাবী লৈ আজি আন্দোলন কৰিছে এই দাবীবিলাক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই সমগ্ৰ অসমতে এইখন মাহতে কিন্তু আমি সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আমচুৱে হিমন্ত বিশ্ব শৰ্মাৰ শক্তি আমচুৰ আছেনে নাই, গণতান্ত্ৰিক আন্দোলন কৰাৰ ক্ষমতা আছেনে নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো আন্দোলন আমচুৰ ৰোধ কৰি দেখুৱাই দিয়ে যাতে। চাওক, আমি এটা কথা স্পষ্টকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ, ৱাকফ সম্পত্তি হৈছে আমাৰ সম্পত্তি। পূৰ্বপুৰুষসকলে, আমাৰ পূৰ্বপুৰুষসকলে ধৰ্মীয় সংখ্যালঘুসকলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে, শৈক্ষিক উন্নয়নৰ কাৰণে, সামাজিক উন্নয়নৰ কাৰণে এই সম্পত্তিখিনি দান কৰি থৈ গৈছে আল্লাহৰ হস্তে। আৰু এই সম্পত্তিৰ জৰিয়তে আজি সমগ্ৰ ভাৰতবৰ্ষতে লাখ লাখ ধৰ্মীয় সংখ্যালঘুসকলে উপকৃত হৈছে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে আজি উপকৃত হৈছে। আজি এই নৰেন্দ্ৰ মোদী চৰকাৰখনে, ভাৰত চৰকাৰে আজি বিভিন্ন কোম্পানী বিক্ৰী কৰি দি আছে। আজি তেওঁলোকে শেষত গৈ চৰকাৰখনে যেতিয়া বিভিন্ন সমস্যাত পৰিছে, এতিয়া মুছলমানৰ সম্পত্তিখিনি কেনেকৈ কাঢ়িব পৰা যায়, ৱাকফ সংশোধনী আইন বনাই পেলাই এই সম্পত্তিখিনি তেওঁলোকে কেনেকৈ ল'ব পৰা যায় তাৰ এটা প্লেনিং কৰি এই আইন আনিছে। গতিকে আমি স্পষ্টকৈ কৈছোঁ এই আইন আমি নামানো। এই আইনৰ বিৰুদ্ধে প্ৰবল আন্দোলন আৰম্ভ হৈছে, এই আইনৰ বিৰুদ্ধে আন্দোলন চলি থাকিব। আৰু এই প্ৰয়োজনত আমি উচ্চতম ন্যায়ালয়ৰ কাষতো আমি যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এই আইনৰ বিৰুদ্ধে, আইন যি আনিছে এই বাতিলৰ বিৰুদ্ধে আমি আইনগত যুঁজো চলাম, গণতান্ত্ৰিকভাৱে ৰাজপথত যুঁজ চলামেই আৰু আমি আইনগতভাৱে যুঁজ চলাম। এটা কথা স্পষ্ট কৰি গৈছে, এইখন চৰকাৰে সবকে সাথ সবকে বিকাশ সবকে বিশ্বাসৰ কথা কয়, কিন্তু আচলতে ধৰ্মীয় সংখ্যালঘুসকলক ভাৰতৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আনিছে। আজি আমাৰ লাখ লাখ মহিলা উপকৃত হৈছে, লাখ লাখ মানুহৰ মূৰৰ পৰা ছাদ হৈছে। কি যুক্তিত আজি এই আইন তেওঁলোকে আনি পেলাই আমাৰ সম্পত্তি কাঢ়িব বিচাৰিছে? আজি জিলা প্ৰশাসনৰ জৰিয়তে চৰকাৰৰ হাতত কিয় ল'ব বিচাৰিছে? আজি ৰাম মন্দিৰ নিৰ্মাণ পৰিচালনা সমিতিত কোনো এজন মুছলমান মানুহক তেওঁলোকে সম্পূৰ্ণ সনাতনী হিন্দু হ'ব লাগিব। তেনেহ'লে কিয় আজি চৰকাৰে আজি এজন হিন্দু মানুহক আজি মুছলমানৰ সম্পত্তিৰ ওপৰত তেওঁলোকে চকু দিবৰ কাৰণে, তেওঁলোকে এই সম্পত্তিকে আহৰণ কৰিবৰ কাৰণে তেওঁলোকে সেই আইনখন আনি তেওঁলোকে এই সিদ্ধান্ত ল'ব বিচাৰিছে। গতিকে এইটো সম্পূৰ্ণভাৱে এইটো বেআইনী, সম্পূৰ্ণভাৱে অগণতান্ত্ৰিক আৰু অসাংবিধানিক। তেওঁলোকে জোৰ জুলুম কৰি মুছলমানৰ সম্পত্তি, নিজেতো তেওঁলোকে সংখ্যালঘুসকলক একো দিয়াই থকা নাই। তেওঁলোকে সংখ্যালঘুসকলক সদায় জমৰ যাতনা দি আছে, সংখ্যালঘুসকলৰ উন্নয়ন তেওঁলোকে কৰাই নাই। আৰু সংখ্যালঘুসকলৰ যিখিনি ঘৰ বাৰী মাটি আছে সেইখিনি ল'ব বিচাৰিছে। আজি সংখ্যালঘুসকলে আজি মৃত্যুৰ পিছত শান্তিত তেওঁলোকে কবৰস্থানত শুব বিচাৰে, সেই কবৰস্থান তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, মছজিদ তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, তেওঁলোকৰ শিক্ষা কাঢ়ি ল'ব বিচাৰিছে, তেওঁলোকৰ অৰ্থনৈতিক উন্নয়ন কাঢ়ি ল'ব বিচাৰিছে। এইটো আমি কোনো পদ্ধতিতে মানি নলওঁ। গতিকে এই আইন বাতিল হ'ব লাগিবই। চৰকাৰে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় আমি এই আইনৰ বিৰোধিতা কৰি আছোঁ, এই আইনৰ বিৰোধিতা কৰিম যেতিয়ালৈকে তেওঁলোকে এই আইন বাতিল নকৰে। লগতে আমি এটা কথা কওঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি অসাংবিধানিকভাৱে নিৰ্মম অত্যাচাৰ চলাই আছে। আজি কোনোবাই কথা ক'ব বিচাৰিলেই, কোনোবাই ব্যৱসায় কৰিলেই, কোনোবাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতিলেই সেই মানুহখিনিক টাৰ্গেট কৰি, ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি তেওঁলোকে বিভিন্ন জেল হাজত পুলিচ আদি দেখুৱাই তেওঁলোকক ভয় ভাবুকি দি সংখ্যালঘুসকলক দমন কৰিব বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে স্পষ্টকৈ কৈছোঁ, হিটলাৰেও কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। গতিকে এই ভাৰতবৰ্ষৰ এইখন অসমৰ অসমীয়া মুছলমানক তেওঁলোকে দমন নীতিৰে আৰক্ষী লগাই জেল মানে আইন দেখুৱাই ভাবুকি দি আমাক কেতিয়াও তেওঁলোকে পিছুৱাই আনিব নোৱাৰে, আমাক শেষ কৰিব নোৱাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাৰ পিছত এটা টাৰ্গেট আৰম্ভ কৰিছে। আজি আমাৰ শিক্ষাৰ ওপৰত টাৰ্গেট কৰিছে, মেডিকেলৰ চিট কাটি দিছে, চহৰৰ মানুহৰ মাটিত পট্টা দিয়া নাই। বসুন্ধৰাত আজি মুছলমানৰ প্ৰতি ইমান দৰত মুখ্যমন্ত্ৰী বাৰে মাজে মাজে কয় যে মুছলমানসকল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, মুছলমানসকলক মই এইটো দিছোঁ সেইটো দিছোঁ, খিলঞ্জীয়া মুছলমানক মই ভাগ কৰিছোঁ, মই খিলঞ্জীয়া মুছলমানক বহুত কাম কৰিছোঁ। খিলঞ্জীয়াই কওক অখিলঞ্জীয়াই কওক, আজি মাটি কিনিবৰ কাৰণে মুছলমানসকলে হিন্দু মানুহৰ ওচৰত যাব নোৱাৰে, মাটি তেওঁলোকে কিনিব নোৱাৰে। বসুন্ধৰাত কোনো মুছলমানক ধুবুৰীৰ পৰা শদিয়ালৈকে কোনো মুছলমানক তেওঁলোকে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰা বুলি কৈছে। বসুন্ধৰাটোত তেওঁলোকে বসুন্ধৰাত তেওঁলোকে অন্তৰ্ভুক্ত কৰা নাই। গতিকে এটাৰ পিছত এটা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে, উচ্ছেদৰ নামত আক্ৰমণ কৰিছে। এই সমগ্ৰ সমস্যাখিনি লৈ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এটা কথা স্পষ্টকৈ বুজাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ, এনেকুৱা ধৰণৰ হিটলাৰী পুলিচ তন্ত্ৰ, স্বৈৰতন্ত্ৰৰে
আপুনি কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন ৰোধ কৰিব নোৱাৰে। এইবোৰ বন্ধ কৰি অৰ্থনৈতিকভাৱে মানুহক আগুৱাই লৈ যাওক, অসমখন আগুৱাই লৈ যাওক, সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হওক। মুখ্যমন্ত্ৰীয়ে নিজৰ চকীখন গৰিমা নষ্ট কৰিছে। আজি দুখ লাগে এইজন মুখ্যমন্ত্ৰী আছে ভয়াতুৰ মুখ্যমন্ত্ৰী। আজি সমগ্ৰ ভয় খাই মুখ্যমন্ত্ৰী আমচুৰ আন্দোলনক ভয় খাই সমগ্ৰ ডিজিপিৰ জৰিয়তে সমগ্ৰ জিলাৰ আৰক্ষী অধীক্ষকসকলক নিয়োগ কৰি আজি আমচুৰ কৰ্মকৰ্তাসকলক জিলাই জিলাই আটক কৰিছে, ৰাতিৰ পৰা আবদ্ধ কৰি ৰাখিছে, ঘৰত গৈ পুলিচ অত্যাচাৰ কৰিছে। মোৰ ঘৰতে বঙাইগাঁও পুলিচ গৈ ৰাতি বিচাৰি ফুৰিছে। গতিকে এই ধৰণৰ পুলিচ ৰাস্তা চলাই পেলাই আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। গতিকে ৱাকফ আইন বাতিলেই হওক আৰু আন সমস্যাখিনিৰ ক্ষেত্ৰতে হওক, আমাৰ যি কণ্ঠ এই কণ্ঠ আগবাঢ়ি গৈ থাকিব। হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সকলো পুলিচ মিলিটাৰী লগাইও আমাৰ এই গণতান্ত্ৰিক আন্দোলন, আমাৰ বাক স্বাধীনতা, আমাৰ কথা কোৱাৰ স্বাধীনতা, আমাৰ অধিকাৰৰ পৰা তেওঁলোকে কেতিয়াও বঞ্চিত কৰিব নোৱাৰে, আমাক ৰোধ কৰিব নোৱাৰে। এই আন্দোলন চলিছে আৰু ভয়াৱহভাৱে চলিব। আমি কৰিমগঞ্জ, ধুবুৰী, বৰপেটা, দৰং, আমাৰ লখিমপুৰ, হোজাইত আমি এই মাহতে ব্যাপক জনগণৰ জৰিয়তে প্ৰতিবাদী আন্দোলনৰ জৰিয়তে অসম চৰকাৰৰ মেচিনাৰীক আমি বুজাই দিম যে আমচুৰ শক্তি কিমান আছে। গণতান্ত্ৰিকভাৱে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দেখুৱাই দিম। চাওক, প্ৰথম কথা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনে আমচুৰ আন্দোলনক ভয় কৰিছে। মুখ্যমন্ত্ৰী ভয়াতুৰ মুখ্যমন্ত্ৰী। আমচুৰ গণতান্ত্ৰিক আন্দোলন উইথ পাৰ্মিশ্যন লৈ আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে কাইলৈ ডিজিপিৰ জৰিয়তে সমগ্ৰ অসমৰ পুলিচক নিৰ্দেশ দি পেলাই কালি সন্ধিয়াৰ পৰা যি ধৰণে আমচুৰ কৰ্মকৰ্তাসকলক নিৰ্যাতন চলালে, মোৰ ঘৰতো পুলিচ পঠিয়াই দি মোক বিচাৰি থকা হ'ল, বা আমাৰ জিলা সভাপতিৰ সভাপতি কেন্দ্ৰীয় বিষয়াসকলে ইতিমধ্যে আটক কৰিছে, গাড়ীৰ পৰা চোঁচৰাই নমাই হৈছে। এইটোতে বুজা যায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আন্দোলনক ভয় কৰে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই পুলিচ তন্ত্ৰ চলাই আচলতে তেওঁক গণতান্ত্ৰিক আন্দোলন কৰিব বিচৰা দল সংগঠন বা মানুহৰ গণতান্ত্ৰিক যিখিনি অধিকাৰ, বাক স্বাধীনতা, সেইখিনি তেওঁ ডিঙি চেপি তেওঁলোকে বন্ধ কৰি ৰাখিব বিচাৰে। এটা কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত যে মানুহৰ অধিকাৰৰ কাৰণে মানুহ কথা ক'বই। মুখ্যমন্ত্ৰী যদি সৎ সাহস আছে, মানুহৰ কথা কোৱাখিনি মানুহ শুনাৰ ধৈৰ্য তেওঁ ৰাখক। মোৰ মানুহখিনি কি ক'ব বিচাৰিছে, মানুহৰ বাক স্বাধীনতা কি আছে, মানুহে কিয় আন্দোলন কৰিব আহিছে, এই কথাখিনি তেওঁ শুনিবলৈ চেষ্টা কৰক। কিন্তু মুখ্যমন্ত্ৰী ভয় খাই কাইলৈৰ পৰা পুলিচ লগাই যি নিৰ্মম পুলিচ তন্ত্ৰ চলালে, এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু স্পষ্টভাৱে আমি অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি যিমান পুলিচ মিলিটাৰী নলগাওক কিয়, আপুনি যিমানে ভয় ভাবুকি নিদিয়ক কিয়, জেল আমাৰ কাৰণে অলংকাৰ, জেল আমাৰ কাৰণে আদৰণীয়, তেনেকুৱা জেল হাজাৰবাৰ যাবৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু সংখ্যালঘুৰ অধিকাৰৰ ওপৰত যদি কোনোবাই হস্তক্ষেপ কৰে, সংখ্যালঘুক যদি কোনোবাই নিৰ্মম অত্যাচাৰ কৰে, তাৰ তীব্ৰ প্ৰতিবাদ অসমৰ মাটিত হ'ব, ভাৰতবৰ্ষৰ বুকুৰ মাটিত হ'ব। ইয়াত কোনেও বাধা দি ৰাখিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই যিমান ধমকি নিদিয়ক, যিমান জেলৰ ভয় দি ৰখাওক, তেনেকুৱা জেল হাজাৰটা জেল আমচুৰ কৰ্মকৰ্তাই যাবৰ কাৰণে সাজু হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা কৈছোঁ যে আপুনি এনেকুৱা ধৰণৰ দমন নীতি বন্ধ কৰক, আৰু আমি যি দাবী লৈ আজি আন্দোলন কৰিছোঁ, এই দাবীবিলাক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই সমগ্ৰ অসমতে এইখন মাহতে কিন্তু আমি সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আমচুৱে হিমন্ত বিশ্ব শৰ্মাৰ শক্তি আমচুৰ আছেনে নাই, গণতান্ত্ৰিক আন্দোলন কৰাৰ ক্ষমতা আছেনে নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো আন্দোলন আমচুৰ ৰোধ কৰি দেখুৱাই দিয়ে যাতে। চাওক, আমি এটা কথা স্পষ্টকৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ, ৱাকফ সম্পত্তি হৈছে আমাৰ সম্পত্তি। আমাৰ পূৰ্বপুৰুষসকলে ধৰ্মীয় সংখ্যালঘুসকলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে, শৈক্ষিক উন্নয়নৰ কাৰণে, সামাজিক উন্নয়নৰ কাৰণে এই সম্পত্তিখিনি দান কৰি থৈ গৈছে আল্লাহৰ হস্তে। আৰু এই সম্পত্তিৰ জৰিয়তে আজি সমগ্ৰ ভাৰতবৰ্ষতে লাখ লাখ ধৰ্মীয় সংখ্যালঘুসকলে উপকৃত হৈছে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে আজি উপকৃত হৈছে। আজি এই নৰেন্দ্ৰ মোদী চৰকাৰখনে, ভাৰত চৰকাৰে আজি বিভিন্ন কোম্পানী বিক্ৰী কৰি দি আছে। আজি তেওঁলোকে শেষত গৈ চৰকাৰখনে যেতিয়া বিভিন্ন সমস্যাত পৰিছে, এতিয়া মুছলমানৰ সম্পত্তিখিনি কেনেকৈ কাঢ়িব পৰা যায়, ৱাকফ সংশোধনী আইন বনাই পেলাই এই সম্পত্তিখিনি তেওঁলোকে কেনেকৈ ল'ব পৰা যায়, তাৰ এটা প্লেনিং কৰি এই আইন আনিছে। গতিকে আমি স্পষ্টকৈ কৈছোঁ, এই আইন আমি নামানো। এই আইনৰ বিৰুদ্ধে প্ৰবল আন্দোলন আৰম্ভ হৈছে, এই আইনৰ বিৰুদ্ধে আন্দোলন চলি থাকিব। আৰু এই প্ৰয়োজনত আমি উচ্চতম ন্যায়ালয়ৰ কাষতো আমি যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এই আইনৰ বিৰুদ্ধে, আইন যি আনিছে এই বাতিলৰ বিৰুদ্ধে আমি আইনগত যুঁজো চলাম, গণতান্ত্ৰিকভাৱে ৰাজপথত যুঁজ চলামেই, আৰু আমি আইনগতভাৱে যুঁজ চলাম। এটা কথা স্পষ্ট কৰি গৈছে, এইখন চৰকাৰে সবকে সাথ সবকে বিকাশ, সবকে বিশ্বাসৰ কথা কয়, কিন্তু আচলতে ধৰ্মীয় সংখ্যালঘুসকলক ভাৰতৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আনিছে। আজি আমাৰ লাখ